চাকি বন্তি লগোৱা হ'ল আৰু মাকৈ দৰে ৰাতিপুৱা গা পা ধুয়ে পাকঘৰত সোমাইছোঁ। এয়া দাইল বনাইছোঁ, মাহৰ দাইল অকণমান মিক্স দিছোঁ। মচুৰ দাইলৰ লগত মাহৰ দাইল মিক্স দিলে ভাল লাগে ন। আৰু দালিত অকণমান এয়া ভাতকেৰেলা আৰু আলু দিছিলোঁ। ল'ৰাটো নাখায় ভাতকেৰেলা, সেইকাৰণে মই দালিত দি দিওঁ, কাৰণ দালিত দিলে ভিটামিনটো কিছু পৰিমাণে হ'লেও পায়। তো ইয়াৰ আলু কেইপিচ খাব সি আৰু আকৌ ভাতকেৰেলাখিনি মই খাম। তো এনেকৈ ভাজিছোঁ, খুব টেষ্টি লাগে। আপোনালোকে খায়নে এনেকৈ জনাবচোন। গুড মৰ্ণিং এভৰিৱান। এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো ৰাতিপুৱা উঠাতে অকণমান দেৰিয়ে হ'ল, আজি ল'ৰাটোৰ স্কুল নাই আৰু সেয়া কিন্তু মানুহজনে 7:30 গৈছে। মই উঠিছোঁ 6:30। উঠি কিনে ঘৰটো অকণমান চাফা কৰিলোঁ আজি, যিহেতু স্কুল নাই। তো সেয়া অলপ পিছত পঢ়াব লাগিব। এতিয়া দাইল ভাত ভাজি এইদৰে বনাই আছোঁ আৰু আপোনালোকৰ খবৰ জনাব। মোৰ খবৰ বহুতেই ভাল আৰু সেয়া অকণমান ব্যস্ত হৈ আছোঁ আৰু ল'ৰাটোৰ এক্সামৰ কাৰণে অকণমান তাক পঢ়াবলগীয়াও হৈছে। সেয়া কিন্তু ঘৰত থাকিলে বহুত কাম বাঢ়ি যায় মোৰ। বহুতো খেলা বস্তুবিলাক ওলাই লৈ কিনে মাজত বহি থাকে আৰু সেইবিলাক চাফ চিকুণ কৰোঁতে বহুত সময় গুচি যায়। তো তেনেকৈ সি ঘৰত থাকিলে ভিডিঅ' বনোৱা নহয় আচলতে মোৰ। তো এনেকৈ তাৰ লগত ব্যস্ত হ'বলগীয়া হয়। তো এতিয়া মই এয়া ভাজিখন বনাই আছোঁ। হ'লে আৰু ল'ৰাটোক ভাত খাওঁ, খুৱাই কিনে অকণমান পঢ়াব লাগিব আৰু কাপোৰ কানি ধুবলগীয়া আছে আৰু দুপৰীয়া কাৰণে বনাবও আছে। তো সেয়া যিহেতু স্কুল টাইমত ভাত খায়, সেইকাৰণে মই ঘৰত থাকিলেও স্কুল টাইমত ভাতেই দি দিওঁ। হেবিটটো তাৰমানে এৰি নিদিওঁ, স্কুলৰ টাইমতে ভাতটো খুৱাই দিওঁ। সেইকাৰণে ৰাতিপুৱাই মই সদায় বনাওঁ, প্ৰায় বনাওঁ। আজি মানুহজনে খাই নগ'ল ভাত, আৰু ৰাতিপুৱা 7:30 ভাত খাবলৈ নোৱাৰে, সেইকাৰণে চাহ খাই কিনে এনেকৈ গুচি গ'ল। আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাব সম্পূৰ্ণকৈ আৰু বহুতো মৰম দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক তেতিয়াহ'লে আজি কি কৰি আছে সকলোখিনি শ্বেয়াৰ কৰি যাম। এইকেইটা পিঠা এয়া মালিকহঁতৰ বৌৱে দি থৈ গ'ল মোক। মই আছিলোঁ বাথৰুমত, ল'ৰাটো দুৱাৰ খুলি দিলে, খুৱাই খুলি দি পিঠাকেইটা দি থৈ গ'ল। সেয়া আহি দেখাবলৈ খুব ভাল লাগিব। আজি চাহৰ লগত খাব পাৰিম। তাৰে পিছত সেনেকৈ থাকোঁতে মোৰ ৰাতিয়ে হ'ল, ব্যস্ত হৈ থাকিলোঁ দিনটো। একো ভিডিঅ' বনোৱা নহ'ল মোৰ। সেয়া গাটোও ভাল লগা নাছিলে, শুই দিলোঁ অকণমান। আৰু সেয়া এতিয়া ৰাতি হ'ল, 9:30 বাজিলে। মই ভাত বনাবৰ কাৰণে এইদৰে পাচলি কাটি আছোঁ। আজি লাওৰ আগ লৈ আহিছে মানুহজনে, মই আনিবলৈ দিছিলোঁ। লাওৰ আগ যদি ভাজা হয় খুব টেষ্টি হয়, ভাজিব জানিব লাগিব। চবেই খাই ভাল নাপায়, কিন্তু মই এনেকৈ বনাওঁ। এনেকৈ বনাই খালে সকলো মানুহে খাব। মোৰ মানুহজনে আকৌ একো পাচলি খায়ে ভাল নাপায়, কিন্তু মই এনেকৈ বনাই দিওঁ, তেখেতে খাই ভাল পায়। সেইকাৰণে আজিকালি লাওৰ আগ দেখিলে লৈ আহে। তো এনেকৈ বনাম বুলি ভাবিছোঁ। লাওৰ আগখিনি খুব কুমলীয়া হয় আৰু সেয়া কাটিয়ে ভাল লাগিছে। অকণমান ইয়াৰে চুচটো মই পেলাই দিছোঁ। তো সেয়া এনেকৈ মই এতিয়া কাটি লৈছোঁ আৰু আজি এনেকৈ ৰাতি খাম বুলি ভাবিছোঁ। এনেকৈ আপোনালোকে বনাবচোন। আজি মই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এনেদৰে সৰু সৰু কৰি কাটি লৈছোঁ, কিন্তু বেছি ডাঙৰ কৰা নাই। আৰু কুমলীয়া পাতকেইটাও দি দিছোঁ ইয়াৰ লগত মিক্স কৰি, খুব ভাল লাগে এনেকৈ। এইখিনি কাটি লৈছোঁ। আমি যিহেতু 2জন মানুহ, তো এনেকৈ ৰাতিৰ কাৰণে হৈ যাব আমাৰ। এয়া এটা আলু দি দিছোঁ মই, ডাঙৰ আলু এটা, আৰু আনফালে আদা নহৰু অকণমানো এনেকৈ বাকলি গুচাই লৈছোঁ। আৰু এটা পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ 2টা, আৰু ইয়াতে মই এটা শুকান জলকীয়াও ব্যৱহাৰ কৰিম আচলতে। আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ মই এনেকৈ অকণমান সময়, 2 মিনিটমান সময় এনেদৰে গোটেইখিনি মছলা ভাজিলোঁ। জিৰাৰ গুড়ি অকণমান দি দিছোঁ, বেলেগ একো দিয়া নাই। আদা নহৰু, জিৰাৰ গুড়ি, হালধি, পিঁয়াজ, জলকীয়া এইখিনি দি দিছোঁ মছলা, বেলেগ একো ইউজ কৰা নাই। অকণমান পাঁচফোৰণো দি দিছোঁ তেলত, খুব টেষ্টি লাগে পাঁচফোৰণ দিলে। এনেকৈ মছলাখিনি দিয়াৰ পিছতে মই এনেকৈ পাচলিখিনিও দি দিলোঁ। লাওৰ আগকেইটা এনেকৈ অকণমান ভাজিব লাগিব 5 মিনিট সময়। এনেকৈ মই লৰাই ভাজিম, নহ'লে পিঁয়াজটো তলত লাগি যায়। এয়া ৰঙা হৈয়ে গৈছে মোৰ, ৰঙচুৱা হৈছে, হালধীয়া দিয়া গৈছে যিহেতু। তো এতিয়া মই এয়া অকণমান সময় ভাজাৰ পিছত দেখিছে খুব ধুনীয়াকৈ পানী উঠি গৈছে, আৰু সেইখিনি সিজিবৰ কাৰণে ফ্লেমটো একেবাৰে কমাই থৈ দিছোঁ। এয়া একেবাৰে কমাই কিনে সিজিবলৈ দিম। আনফালে মই এয়া দাইল বনালোঁ। এয়া ভাজিখন দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ, আৰু খুব টেষ্টি হয়। এনেকৈ বনাই খাবচোন এদিন। তো এয়া মোৰ গোটেইখিনি ভাজা হৈ গ'ল, বহুত সোৱাদ লাগিছিলে। মানুহজনক অকণমান মই খাবলৈ দিছিলোঁ, সঁচাকৈ বহুত টেষ্টি হৈছে। এনেকৈ বনাই খাব এদিন। ৰাতিৰ কাৰণে ভাত আঞ্জা হৈ গ'ল। আচলতে দিনটো বহুত ব্যস্ত হৈ থাকিলোঁ মই, ভিডিঅ' বনাবলৈ সময়ে নিমিলিলে একেবাৰে। আৰু সেয়া লাওৰ আগ ভাজিছোঁ। আজি বহুত ভাল লাগিছে খাই কিনে, কুমলীয়া আছিল আচলতে। এনেকৈ আজি ৰাতি নিৰামিষে খাম বুলি ভাবিছোঁ, কিন্তু ল'ৰাটোক কণী এটা ভাজি দিব লাগিব। সি তাৰমানে ভাজিৰ লগত কণী বিচাৰে, তো সেইকাৰণে এয়া এতিয়া কণী ভাজিম তাৰ কাৰণে। আৰু ৰাতিৰ খানা আমাৰ ৰেডি হৈ গ'ল। আজি দালি আৰু ভাজি, আৰু দিনৰ অকণমান ভাজি আছে, সেইখিনি সেনেকৈ লৈ গোটেইকেইটা আৰু ৰাতিৰ সাঁজটো এনেকৈ খাম বুলি ভাবিছোঁ।
তাৰে পিছতে ল'ৰাটোৰ কাৰণে ভাত আনিলোঁ, সি ভাজি নাখাওঁ বুলি ক'লে, সেইকাৰণে এনেকৈ দিলোঁ তাক। এয়া তাৰপিছত মই ৰাতি শুই দিলোঁ আৰু এতিয়া ৰাতি পোহৰ হ'ল, একেবাৰে বহুত পোহৰ হয় ৰুমটো আমাৰ। এনেকুৱা লাগিছে যে 10টামান বাজিছে, কিন্তু নাই বাজা, এতিয়া বাজিছে 5:30, কিন্তু বহুত পোহৰ। যিহেতু ছেকেণ্ড ফ্ল'ৰত থাকোঁ, একেবাৰে আকাশৰ যিটো পোহৰ আছে সেইটো আহি ঘৰত পৰে। তো সেয়া অকণ বৰষুণ দিছে, পুৱা সময় ৰাতি দিছিলে, এতিয়া দিয়া নাই, শুকান হৈ আছে। তো সেয়া পৰিৱেশটো অকণমান চাই ল'লোঁ, খুব ভাল লাগে পৰিৱেশটো চাই কিনে এনেকৈ। আৰু আনফালে চাওক, ৰাতি একেবাৰে কাম কৰিবলৈ মন নগ'ল, মই টিভি চাই, খেলা চাই একেবাৰে ঘৰটো বিশৃংখল কৰি থৈ দিছে। তো এইবিলাক এতিয়া ভাল কৰিবলৈ আছে। আগতে ৰুমটো দেখা পাই অকণমান বহি ল'লোঁ, কাৰণ ৰাতিপুৱা উঠি মই 5 মিনিটমান সময় বহি দিওঁ, তাৰপিছতহে কামত লাগি যাওঁ। এনেকৈ বহাৰ পিছত এয়া এফালৰ পৰা কাম কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। এয়া পাটিখন গুচাই দিলোঁ, কাৰণ ঠাণ্ডা হৈ আছে যিহেতু, এইকেইদিন বৰষুণৰ বতৰ, পাটিখনৰ প্ৰয়োজন নাই, সেইকাৰণে ৰাতি উঠাই থৈ দিছিলোঁ। আৰু সেয়া বিচনা চাদৰখন এনেকৈ মই ঠিক কৰি ল'লোঁ আৰু বিচনাখন জোকাৰি ল'লোঁ অকণমান, আৰু অকণমান পিছতে ল'ৰাটো উঠি আহি ইয়াতে বহিব। এনেকৈ মই ৰাতিপুৱাৰ কামখিনি সমাপ্ত কৰিবলৈ ল'লোঁ। আৰু ইয়াৰ ৰাতি কাপোৰখিনি মই আকৌ মেলি দিওঁ বুলি ভাবিলোঁ, কাৰণ গোটেই শুকোৱা নাই, অকণমান ভিজা হৈ আছে। তো সেইকাৰণে বাহিৰলৈ আহি কিনে কাপোৰখিনি মেলি দিবলৈ ল'লোঁ। কাপোৰখিনি চিজিল নোহোৱালৈকে ঘৰটো চিজিল নহয়, হয়নে? তো সেইকাৰণে কাপোৰখিনি আগতে দিলোঁ আৰু কিতাপখিনি মই ঠিক কৰিলোঁ ল'ৰাটোৰ। আনফালে ঘৰ চৰ ঝাৰু দি মই এয়া ঘৰ মুচিবলৈ ল'লোঁ। ঘৰটো নুমুচিলে ভাল নালাগিব ন, সেয়া ৰাতিপুৱা সদায় ঘৰটো মুচি দিওঁ, যিহেতু 2টা ৰুম, পাকঘৰটো এতিয়া 3টাই হৈ যায়। তো এনেকৈ সদায় মুচি দিওঁ। আৰু তো এনেকৈ ৰাতিপুৱাৰ কামখিনি মই সমাপ্ত কৰিলোঁ আৰু ঘৰটো মুচিলোঁ, কাৰণ ঘৰটো চাফা হৈ থাকিলে ভাল লাগে, নহয় নে? আপোনালোকে সদায় মুচেনে? ঘৰ সদায় মুচাটো খুবেই ভাল, চাফ চিকুণ হৈ থাকিলে ঘৰখনত থাকিবলৈ ভাল লাগে, আৰু মা লক্ষ্মীও বাস কৰে। তো এনেকৈ মই ৰাতিপুৱাৰ কামখিনি সমাপ্ত কৰিলোঁ, পাকঘৰটো মুচি আহি এতিয়া গা পা ধুই আহিলোঁ। আহি আজি মেখেলা চাদৰযোৰ পিন্ধিছোঁ। কিয় পিন্ধিছোঁ জানেনে? আজি নিৰ্জলা একাদশী হয়, সেইকাৰণে অকণমান মন্দিৰত পূজা কৰিম বুলি ভাবিছোঁ। এয়া ফটো লগাই ল'লোঁ, আৰু সেয়া একো কৰা নাই, মূৰটো ধুই দিছোঁ অকণমান। এতিয়া সেয়া ক্ৰীম অকণমান লগাওঁ বুলি ভাবিছোঁ। ক্ৰীমটো শেষে হৈছে, এনেকৈ জোকাৰি ঘঁহিবলগীয়া হৈছে। বৰষুণৰ বটল যাবলৈ সময় পোৱা নাই কিনিবৰ কাৰণে, বহুদিনে হ'ল আনাই নাই। মই এনেকৈয়ে চলি আছোঁ, মোৰ এনেকৈ কম্প্ৰমাইজ কৰি থাকোঁতেই যায়, পইচা থাকিলেও বস্তু অনা নহয় এনেকৈ যোৱাৰ কাৰণে আচলতে। তো এনেকৈ মই অকণমান সেন্দুৰো লগাই ল'লোঁ। গা ধুই উঠি আপোনালোকে লগাইনে সেন্দুৰ? মই সদায়ে লগাওঁ, লগোৱাটো খুবেই ভাল, স্বামীৰ আয়ুস বৃদ্ধি হয়। তো এনেকৈ লগালোঁ মই। তো এনেকৈ এতিয়া কামখিনি সমাপ্ত কৰিবলৈ ল'লোঁ। এতিয়া মই আহিলোঁ মন্দিৰলৈ। মন্দিৰৰ কাম যথেষ্ট আছে। আজি যিহেতু নিৰ্জলা একাদশী হয়, অকণমান মন্দিৰত প্ৰসাদ দিম বুলি ভাবিছোঁ। প্ৰায়েই দিওঁ, মই সদায়েই দিওঁ, অকণ অলপ পৰিমাণে, কিছু পৰিমাণে ভগৱানৰ আগতো আগবঢ়াই দিওঁ। তো আপোনালোকেও দিবচোন, ঘৰখন খুব ভাল এটা দিশৰ ফালে আগবাঢ়ি যায়। তাৰে পিছতে এয়া এটা মুগত মই অকণমান গংগাজল লৈছোঁ। গংগাজল অনা আছিলে, মাজতে আনিছিলোঁ এদিন। আৰু এয়া ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মূৰ্তিটো অকণমান ধুই দিওঁ বুলি ভাবিলোঁ, কাৰণ একাদশীৰ দিনা মূৰ্তিবিলাক ধুবলৈ লাগে, বাহি কৰি থ'ব নালাগে। প্ৰত্যেক দিনে চাফা কৰিব পাৰিলে খুবেই ভাল। তো এনেকৈ মই অকণমান ধুই দিলোঁ মন্দিৰৰ কৃষ্ণ ৰাধাৰ মূৰ্তিটো, আৰু অকণমান বেলেগ পানী আনিলোঁ। আনি কিনে আৰু মোৰ তাতে 3টা মূৰ্তি আছে, এয়া মা লক্ষ্মীৰ মূৰ্তি, এইটোকো অকণমান মই গাটো ধুৱাই দিলোঁ আৰু চাফ চিকুণ কৰি দিলোঁ। খুব ভাল লাগে এইবিলাক কাম কৰি। আৰু তাৰে পিছত আৰু অকণমান পানী আনি মই এইখিনি পানীত গণেশৰ মূৰ্তি এটা আছে, সেইটোকো মই এনেদৰে ধুই দিলোঁ। এতিয়া কেইটামান ফুল লৈ আহোঁ তলৰ পৰা মন্দিৰত দিবৰ কাৰণে। একেবাৰে মই তললৈ আহিলোঁ, চোতালত আহি কিনে হালধীয়া ফুল। তো এইকেইটা কেইটামান ছিঙো বুলি ভাবিলোঁ, এইকেইটা মন্দিৰত দিবৰ কাৰণে। বেছি নিচিঙো, গোটেই ছিঙিবলৈ ভাল নালাগে ফুল ন, মন্দিৰত দিবৰ কাৰণে ছিঙিছোঁ। এনেকৈ ফুলকেইটা আনিলোঁ, সেয়া মন্দিৰৰ ওচৰত দিলোঁ। আৰু মন্দিৰটো অকণমান মই পানীৰে গোটেই মন্দিৰটো মুচিও লৈছিলোঁ। তো সেয়া এনেকৈ মই ফুলকেইটা দি দিলোঁ। মন্দিৰত ফুল দিলে ভগৱান সন্তুষ্ট হয়, সেইকাৰণে দিব লাগে। কিন্তু মোৰ ফুলৰ পুলিত ফুল লগাই নাই, ৰুইছোঁহে মাত্ৰ। তো এনেকুৱা হৈ আছে, তো হ'ব পিছলৈ। আৰু এয়া বাচন বৰ্তনখিনি ধুই আহি দিলোঁ। আৰু আনফালে মই প্ৰসাদৰ কাৰণে গাটো ধুই আহি বুট অকণমান তিয়াই থৈছিলোঁ, আৰু সেয়া অকণমান দিব লাগিব। এনেকৈ প্ৰায়েই দিওঁ মই, এনেকৈ অকণমান তিয়ঁহ ৰাতি আনিছিলে মানুহজনে, সেয়া কাটি কিনে প্ৰসাদ হিচাপে দিম বুলি ভাবিলোঁ। তো এতিয়া একো বনোৱা নাই, ৰাতিপুৱাৰ সময়খিনি বনাবলৈ আচলতে বহুত দিগদাৰো হয়, যিহেতু আৰু কাম বহুত বেছিকৈ কৰা যায়। তো এনেকৈ গধূলি মই পায়স বনাম বুলি ভাবিছোঁ, আৰু ৰাতিপুৱা মই এনেকৈ প্ৰসাদ অকণমান দি দিলোঁ। আৰু সেয়া কালিতে তুলসীৰ পাত এটা ছিঙি থৈ দিছিলোঁ, তো এনেকৈ মই দি দিলোঁ। আচলতে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰসাদ দিলে এনেকৈ তুলসীৰ পাত এটা দিব লাগে। তো এনেকৈ দিলোঁ, তেতিয়াহে মানে কি শৰাইখন আচলতে গ্ৰহণ কৰে ভগৱানে। তো এনেকৈ শুনামতে কৈছোঁ দিয়কচোন, ইমানো নাজানো বাৰু
মই কিবা ভুল হ'লে জনাই দিব আপোনালোকে তো এনেকৈ মই প্ৰসাদখিনি দি দিলোঁ আৰু এতিয়া মই চাকি গছি লগাই দিওঁ বুলি ভাবিলোঁ কাৰণ গোটেইখিনি যোগাৰ হোৱাৰ পিছতহে চাকি গছি লগালে ভাল লাগে ন তো এনেকৈ চাকি গছি লগাই দিলোঁ আৰু আপোনালোকে কেনেকৈ চাকি বন্তি জ্বলাই জনাবচোন এনেকৈ মই সদায়ে এনেকৈ মন্দিৰত সেৱা সৎমান কৰোঁ ভগৱানে সকলোকে কুশলে হওক মংগলে হওক তাৰে কামনা কৰিলোঁ আৰু এয়া মই আচলতে টিলিঙাটো ধুবলৈ পাহৰিয়ে গৈছিলোঁ মন্দিৰৰ টিলিঙাটো যদি বহুত বেছি সময় বাজিব পাৰে খুব ভাল হয় মই এনেকৈ 10 মিনিটমান সময় বজালোঁ বাৰু ঘৰখনৰ কাৰণে ভাল হয় মন্দিৰৰ টিলিঙা আৰু কোনোবা যদি শুইও আছে উঠি যাওক ভগৱানৰ নাম ল'ব লাগে ন ৰাতিপুৱাই উঠি তো এনেকৈ মই সেৱা সৎমান কৰিলোঁ আৰু আনফালে কাম বহুতো আছে এইবিলাকো কৰিব লাগিব তেলৰ বটলটো থৈ দিলোঁ আৰু এয়া সেৱা কৰিলোঁ কৰি কিনে এতিয়া বাহিৰলৈ আহিছোঁ এইদৰে বাহিৰলৈ আহি এয়া অকণমান তুলসীৰ গুৰত পানী দিওঁ বুলি ভাবিলোঁ এনেদৰে পানী দিছোঁ গোটেইখিনিকে দি দিছোঁ সদায়েই দিওঁ এনেকৈ অকণ পানী তো তুলসীডাল খুব ধুনীয়াকৈ হৈছে আৰু সেয়া ফুলৰ পুলিটো ডাঙৰ হোৱাই নাই অকণকৈ ডাঙৰ হৈ আছে এনেকৈ এতিয়া মই ফুলনিখনত পানী দি দিলোঁ আৰু এয়া ঘৰৰ ভিতৰলৈ আৰু সোমাই যাওঁ আৰু অকণমান কাম বাকী আছে বাৰু মন্দিৰৰ কাম গোটেইখিনি হোৱাই নাই তো সেয়া অহা যোৱা কৰি চাকি লগাই দিলোঁ তুলসীৰ তলত এনেই মই গধূলিৰ সময়ত তুলসীৰ তলত চাকি দিওঁ কিন্তু আজি মই যিহেতু একাদশীৰ ব্ৰত ৰখা হৈছে সেইকাৰণে ৰাতিপুৱাৰ ভাগতে মই তুলসীৰ গুৰতো চাকি দি দিলোঁ এনেদৰে ভাল লাগে ন এইবিলাক কৰি কিনে তো এনেকৈ এতিয়া আকৌ ভিতৰলৈ সোমাই গৈ আছোঁ ঘৰৰ কৰি কিনে এতিয়া মন্দিৰত সেৱা কৰিম বুলি ভাবিছোঁ এয়া মন্দিৰটো দেখিবলৈ ভাল লাগিছে নহয়নে মোৰ সৰু মন ভগৱানে শুদ্ধ মনৰ ভক্তিটোহে বিচাৰে নহয়নে তো সেনেকৈ মই পূজা কৰিলোঁ ৰাতিপুৱাৰ সময়খিনি আৰু সেয়া শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱ শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱ শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নারায়ণ वासुदेव गोविंद बोलो हरि गोपाल बोलो राधा रमन हरि गोपाल बोलो गोविंद बोलो हरि गोपाल बोलो राधा रमन हरि गोपाल बोलो गोविंद बोलो हरि गोपाल बोलो हरे कृष्ण 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 हरे 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 राम 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 हरे हरे সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ আৰু এনেদৰে প্ৰাৰ্থনা কৰি খুবেই ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই গাবলৈ নাজানো যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব এনেকৈ ৰাতিপুৱাৰ আৰম্ভণি কৰিছোঁ চাকি বন্তি লগোৱা হ'ল আৰু মানি প্লেনতো দিলোঁ অকণমান পানী আৰু ফুলনিখনত দিলোঁ আৰু সেয়া ভাল লাগিছে মনটো আজি একাদশীৰ বহুত শুভকামনা জনাইছোঁ আজি আচলতে নিৰ্জলা একাদশী হয় আৰু এইটো যদি পালন কৰিব পাৰে ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰিব আৰু মনৰ কামনাবিলাকো পূৰ্ণ হয় মানুহজনক কোৱা নাই মই একাদশীৰ ব্ৰত ৰাখা বুলি কাৰণ তেখেতে চিন্তিত হৈ যায় আৰু যদি গাটো বেয়া হৈ যায় সেইকাৰণে মনে মনে ৰাখিছোঁ একাদশীৰ ব্ৰতটো মন্দিৰৰ কামখিনি কৰিলোঁ আৰু দিনটো এতিয়া ল'ৰাটোৰ এক্সাম আছে সেয়া ভাত পানী বনাওঁ তাকে স্কুলত পঠাই দিওঁ পঠাই দি দিনটো আৰু কাৰ্য আছে কৰিবলগীয়া সকলোখিনি শ্বেয়াৰ কৰিম চাই থাকিব এইদৰে তাৰে পিছতে মই পাকঘৰলৈ আহিলোঁ আৰু সেয়া অকণমান আটা মাৰি আছোঁ আচলতে ল'ৰাটোক ভাত খুৱাই কিনে পঠাই দিলোঁ পঠাই দিয়াৰ পিছত মই এইখিনি কাম কৰিবলৈ লৈছোঁ সেয়া ৰুটি বেলি লৈছোঁ আজি আচলতে যিহেতু ব্ৰত ৰাখিছোঁ গৌ মাতাক সন্তুষ্ট কৰিব লাগিব ন সেইকাৰণে গৰুৰ কাৰণে মই কেইখনমান ৰুটি বনাইছোঁ ৰুটি বনাই এতিয়া বেকা বেকি হৈছে বাৰু যি নহওক একো নহয় এনেকৈ মই 20খনমান ৰুটি বনাই দিলোঁ আৰু এখন কাগজত বান্ধিছোঁ এনেকৈ বান্ধি কিনে এতিয়া দি পঠাব লাগিব এইদৰে বনোৱা হৈ গ'ল খাই কিনে খুব ভাল পাব ন ইয়াৰ লগত গুৰু অকণমান দিব লাগিব গুৰু আনিব লাগিব দোকানত যাই লৈ আহিম অলপ পিছতে তো এনেকৈ পেকিংটো কৰি থৈ দিলোঁ ৰুটিকেইখন বনোৱা হ'ল আৰু আচলতে গাখীৰ দিয়া মানুহজন আহিব তেখেত আহিলে মই ৰুটিকেইখন গৰুৰ কাৰণে দি পঠাম আৰু অকণমান এয়া চব্জিৰ বাকলি আৰু ফলৰ বাকলিও অকণমান আছে সেইখিনিও দি দিছোঁ আৰু সেয়া
আচলতে একাদশীৰ ব্ৰত ৰাখিলে গৰুক পূজা কৰিব পাৰিলে খুব ভাল হয়। যিহেতু গুৱাহাটীত থাকোঁ, গৰু নাই, তো সেয়া তেখেতৰ হাতত দি পঠাম আৰু তেখেতে দি দিব বুলি কৈছিলে, কালি সুধিছিলোঁ, তো সেইকাৰণে বনালোঁ। আৰু এতিয়া বহুতো কাম আছে, চাই থাকিব এইদৰে। আচলতে এই একাদশী ব্ৰতটো যদি ৰাখিব পৰা হয় পূৰ্বজৰ কাৰণে বহুত ভাল হয়। যিবিলাক পিতৃদোষৰ পৰা মুক্তি পাবৰ কাৰণে আচলতে এনেকৈ একাদশীত যদি ব্ৰত ৰখা হয় খুব সুফল পোৱা যায় আৰু পিতৃৰ পৰা আমি আশীৰ্বাদ পাওঁ। সেইকাৰণে আৰু পিতৃৰ পৰা যদি আশীৰ্বাদ পোৱা যায় তেতিয়াহ'লে জীৱনটো সুখময় হয়। সেইকাৰণে ভাবিছোঁ কিছু পৰিমাণে হ'লেও যিহেতু ব্ৰত ৰাখিছোঁ, গৌ মাতাক যদি অকণমান সহায় কৰিব পাৰোঁ মনটো ভাল লাগিব, নহয়নে? তো এতিয়া এইখিনি ৰাখি দিলোঁ আৰু মানুহজন আহিব, তেখেত আহিলে মই দি পঠাম।